হেল্ল' বন্ধুসকল কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক জনাম এটা কইন্সৰ বিষয়ে। আজি আকৌ আপোনালোকক এটা ফেমাছ 50 পইচাৰ বিষয়ে জনাম। মই হয়তো ইয়াৰ বিষয়ে 50 পইচাৰ বিষয়ে কেইবাটাও 2-3টা ভিডিঅ' বনাই থোৱা আছে, তথাপিও মই আজি আকৌ আপোনালোকক এটা 50 পইচাৰ বিষয়ে ভিডিঅ' দেখুৱাম, ৰিয়েল ভেলুটোৰ বিষয়ে জনাম। আপোনালোকে মোৰ ভিডিঅ'টো আজি স্কিপ নকৰিব, শেষলৈকে চাব। এটা ফেমাছ 50 পইচা যিটো কিছুমান ফেক চেনেলে ইউটিউবত আপোনাৰ বহুত লাখ লাখ টকা দেখুৱাই মানুহৰ পৰা মানে ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰে। এইটো এটা বহুত ফেমাছ 50 পইচা। দেখিছে, এইটো 1986ৰ মাছ মাৰি থকা এটা মাছৰ ছবি থকা এই 50 পইচাটো, এইটো এটা বহুত ফেমাছ 50 পইচা। বহুতে ভাবিছে এইটো বহুত লাখ টকা আছে, কিন্তু আচলতে নহয়। আজি ভিডিঅ'টো আপোনালোকে চাই থাকক, এই 50 পইচাটোৰ ৰিয়েল ভেলুৰ বিষয়ে জানিবলৈ পাব। বুক প্ৰাইচ মতে কিমান হয় মই আপোনালোকক জনাই দিম। ইয়াৰ আগত মই 50 পইচাৰ বিষয়ে ভিডিঅ' বনাইছোঁ, 1957ৰ 59ৰ মই জনাইছোঁ, কিন্তু আজি মই জনাম আপোনালোকক এইটো 1986ৰ মাছ মাৰি থকা জালত মাছ লাগি থকা এইটো 50 পইচাৰ বিষয়ে জনাই দিম যে ইয়াৰ ৰিয়েল ভেলুটো কিমান। মই নিজেও পাইছোঁ ইউটিউবত কিছুমান ফেক চেনেলত আছে, আপোনাৰ বহুত লাখ টকা দেখুৱাই থৈছে এই কইন্সটো, কিন্তু সিসকলে কেৱল ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰে। গতিকে আপোনালোকে এই কইন্সটো বুলি নহয়, কোনো ধৰণৰ কইন্সৰ কাৰণে আপোনালোকে কাকোৱে 1 টকাও ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা নিদিব, আৰু কোনো প্ৰয়োজন নাই। মই আপোনালোকক ইয়াৰ আগতো জনাইছোঁ, আজিও কৈ আছোঁ। মই তাত মাজতে আৰু এষাৰ কথা জনাই থওঁ, যিসকলে মোক ফোন মাৰি দিনটোত, সেইসকলে ফোনটো হয়তো পোৱা নাই বা ৰিচিভ কৰিব পৰা নাই, আপোনালোকে বেয়া নাপাব। মই মোবাইলটো ঘৰত থৈ যাওঁ, মোৰ নিজৰ বিজনেছ আছে, তাৰ কাৰণে মই মোবাইলটো ঘৰতে ৰাখি থৈ যাওঁ। মই 8টা বজাৰ পাছতহে মই কথা পাতিব পাৰোঁ। গতিকে আপোনালোকে যিসকলে ফোন মাৰি আছে, মই ৰিচিভ কৰিব পৰা নাই বা কথা পাতিব পৰা নাই, আপোনালোকে বেয়া নাপাব। 8টা বজাৰ পাছত যদি মোক কল কৰে নিশ্চয় পাব। আৰু মই আহি থকা ভিডিঅ'বোৰ যদি চাই থাকে, মই নতুন এটা নম্বৰ দিম, যিটো নম্বৰত মোক আপুনি দিনতো পাব। 10টা বজাৰ পৰা ৰাতি 10টালৈকে আপুনি মোক যেতিয়াই কল কৰে তেতিয়াই পাব। মই আৰু এটা নতুন নম্বৰ দিম। গতিকে মোৰ ভিডিঅ'টো আপুনি আজিৰ ভিডিঅ'টো চাওক, স্কিপ নকৰিব। আজি আপোনালোকক এইটো এটা 50 পইচা, যিটো 50 পইচাৰ হয়তো বহুতৰ ওচৰত আছে, ভালকৈ ৰাখিও থৈছে, কালেকশ্যনৰ কাৰণে ৰাখিব পাৰে। কিন্তু যদিহে কোনোবা বহুত লাখ টকা পাম বুলি আশা কৰি থৈছে, বা কিছুমান ফেক চেনেলৰ জৰিয়তে যদি আপুনি কথা পাতিছে, দিম বুলি ভাবি আছে, তেনেহ'লে সেইটো আপোনাৰ মিছা হ'ব পাৰে। মই আপোনালোকক আজি বুক প্ৰাইচ মতে এই কইন্সটোৰ বিষয়ে মই জনাই দিওঁ। 1986ৰ আপোনাৰ মাছ মাৰি থকা এই 50 পইচাটোৰ ভেলু কিমান হ'ব পাৰে বুক প্ৰাইচ মতে। আহক মই বুকতে চাওঁ। ইয়াৰ আগতে মই আপোনাক দুজনে মোক হোৱাটছআপত ফটো দি থোৱা আছে, তেখেতৰ মই জনাই দিওঁ। এখেতে ক'ৰ পৰা কৈছে, ছাৰ আপুনি ক'ৰ পৰা কৈছে, মই আপোনাৰ এড্ৰেছটো নাজানো। তেখেতৰ মোবাইল নম্বৰটো হ'ল 8135835379। গতিকে তেখেতে মোক হোৱাটছআপত ফটো দিছে, ছাৰ আপোনাৰ কইন্সখিনি যিটো ষ্টাইলত আপুনি ৰাখিছে মোৰ বহুতেই ভাল লাগিছে। আচলতে কইন্সবোৰ এনেকৈ থ'ব লাগে, কইন্সবোৰ বেয়া হৈ নাযায়। আপুনি ষ্টেবল মাৰি পিন মাৰি ৰাখিছে, এটা এটা কইন্স আৰু চনলৈকে ৰাখিছে। আপোনাৰ কইন্সখিনি আপোনাৰ কালেকশ্যন চাই মোৰো বহুত ভাল লাগিছে, আৰু এনেকেই কইন্সবোৰ কালেকশ্যন কৰিব লাগে। আপুনি বহুত কালেকশ্যন কৰিছে, আপোনাৰ কালেকশ্যনখিনি চাই মোৰো ভাল লাগিছে। গতিকে আপুনি আৰু কালেকশ্যন কৰক। আপোনাৰ কইন্সখিনি যেনেকৈ ৰাখিছে মোৰ চাই ভাল লাগিছে। সকলোৱে এনেকৈ ধৰণৰ যদি কইন্সবোৰ প্লাষ্টিকৰ ভিতৰত এনেকৈ কভাৰ কিনিবলৈও পায়, যদি এনেকৈ ৰাখে কইন্সবোৰ বেয়া হৈ নাযায়। গতিকে আপোনাৰ ওচৰত বহুতখিনি কইন্স আছে, ছাৰ আপুনিও চাগে কালেকশ্যন কৰে, ভাল কথা। আপুনিও এলবাম বনাওক। এইখিনি আপুনি পিন মাৰিছে, এতিয়া এলবাম এটা বনাই আপুনি এনেকৈ যদি আপুনি এলবামৰ ভিতৰত এনেকৈ ভৰাই ৰাখে, তেতিয়া আৰু ধুনীয়া হ'ব। এনেকৈ এলবামৰ ভিতৰতো আপুনি ভৰাই ৰাখিব পাৰে। গতিকে ছাৰ আপুনি ক'ৰ পৰা কৈছে? গতিকে নেক্সট ভিডিঅ'ত মই আপোনাক 2-এটা কইন্সৰ বিষয়ে মই আপোনাৰ ভেলুটোৰ বিষয়ে মই জনাই দিম। গতিকে আপুনি ইমানখিনি কইন্সৰ ফটো দিছে, মই এটা ভিডিঅ'তে আপোনাৰ ভেলুটোৰ বিষয়ে জনাবলৈ সম্ভৱ নহয়।
গতিকে মোৰ আপোনাৰ কইন্সখিনি ৰাখাৰ ষ্টাইলটো ভাল লাগিছে কাৰণে মই আপোনাক আজি ভিডিঅ'ত সকলোকে দেখুৱাই দিছোঁ যে আপোনালোকেও কইন্সবোৰ এনেকৈ ৰাখিব, কইন্সবোৰ বেয়া হৈ নাযায়। নোটবোৰো সিধাকৈ ৰাখিব লাগে ফাইলৰ ভিতৰত আৰু কইন্সবোৰ এনেকৈ ৰাখিব লাগে, কেতিয়াও কইন্সবোৰ বেয়া হৈ নাযায়। গতিকে আপোনাক মই নেক্সট ভিডিঅ'ত নিশ্চয় জনাই দিম। আপোনাৰ ওচৰত থকা 2-4টা কইন্সৰ মই জনাবলৈ আপোনাক চেষ্টা কৰিম যে আপোনাৰ ওচৰত ৰিয়াৰ কইন্সো আছে, স্কেচ কেটেগৰী কইন্সো আছে দেখিছোঁ। গতিকে নিশ্চয় মই আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকক, মই আপোনালোকক জনাই দিম। আপোনাৰ ওচৰত থকা কইন্সকেইটাৰ মই ভেলুটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'বোৰ আপুনি চাই থাকিব। আহক মই আজি জনাই দিওঁ 50 পইচাটোৰ বিষয়ে, যিটো মাছ মাৰি থকা এটা 50 পইচাৰ বিষয়ে মোক বহুতে সুধি আছিলে। হয়তো আজি মই আপোনালোকক বুক প্ৰেছ মতে এবাৰ দেখুৱাই দিওঁ। এইটোৱে হ'ল মাছ মাৰি থকা আপোনাৰ 1986ৰ কপাৰ নিকেলৰ 5 গ্ৰাম ওজনৰ এই কইন্সটো। হয়তো এইটো কইন্সৰ বিষয়ে বহুতে উৰা বাতৰি বহুতে শুনিছে, বহুতে দেখিছে। গতিকে আচল ভেলুটো হ'ল এইটো আপোনাৰ UNC কণ্ডিশ্যনত কেৱল মাত্ৰ 100 টকালৈকেহে ভেলু আছে। এইটো মিণ্টেজ হৈছে আপোনাৰ 3টা মিণ্টত, বম্বে, কলকাতা আৰু হায়দৰাবাদ। বম্বেটো হ'ল 5 টকাৰ পৰা 50 টকা UNC কণ্ডিশ্যনত, কলকাতাটো হ'ল 5 টকাৰ পৰা 75 টকা, হায়দৰাবাদ মিণ্টৰটো 10 টকাৰ পৰা 100 টকা। 3টাই চাৰ্কুলেটেড কইন্স হয়, ইয়াৰ কোনো লাখ টকা ভেলু নাই। এইটোৱেই হ'ল ৰিয়েল ভেলু। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কিবা কইন্সৰ বিষয়ে ৰেটটোৰ বিষয়ে জানিবলৈ থাকে নিশ্চয় মোক হোৱাটছআপত নম্বৰ দি থোৱা আছে। হোৱাটছআপ নম্বৰটো মোক ফটো দিব পাৰে, মই আপোনালোকক জনাই দিম প্ৰত্যেকটো কইন্সৰ আৰু নোটৰ বিষয়েও জনাম। চাই থাকক, যদি আপোনাৰ ওচৰত পুৰণা নোট আছে মোক ফটো দিব পাৰে। গতিকে যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে শ্বেয়াৰ কৰি দিব। গতিকে আজি মই আপোনালোকক জনালোঁ এইটো 1986ৰ মাছ মাৰি থকা এই 50 পইচাটোৰ ৰিয়েল ভেলুটো কি হ'ব পাৰে, কি হয়। আৰু মোৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক এটা মোবাইল নম্বৰ দি দিম। মোক দিনতো আপোনালোকে যেতিয়াই কল কৰে তেতিয়াই পাব। প্ৰত্যেকটো কইন্সৰ বিষয়ে মোক সুধিব পাৰিব, মই জনাই দিম। গতিকে মই আশা কৰিছোঁ মই আপোনালোকক বুজাব পাৰিছোঁ। যদিও মই পৰা নাই তেনেহ'লে আকৌ কমেণ্ট কৰিব, মোক হোৱাটছআপত ফটো দিব। মই নিশ্চয় আপোনালোকক নেক্সট আৰু ভিডিঅ' বনাই দিম। আজিলৈ ইমানেই, ধন্যবাদ।